হয় চাওক, মই ইতিমধ্যে তথ্যসমূহ উল্লেখ কৰিছোঁ যে শিৱসাগৰ জিলাৰ 3টাকৈ বিধানসভা সমষ্টিৰ 741টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰ পৰাই যিহেতু ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তাৰ বাবে আজিৰ দিনটোত এইদৰে পুৱাৰ পৰা যিসকল পুলিং প্ৰিজাইডিং বিষয়া তেওঁলোকে নিজৰ নিজৰ সামগ্ৰীসমূহ সংগ্ৰহৰ বাবে আহি উপস্থিত হৈছে। মই পৰিৱেশটো পুনৰবাৰ মফিদক দেখুৱাবলৈ অনুৰোধ জনাম যে শাৰী যথেষ্ট দীঘলীয়া। ইতিমধ্যে প্ৰায় সংখ্যক যি পুলিং প্ৰিজাইডিং বিষয়া আছিল তেওঁলোকে ভিতৰ ভাগত প্ৰৱেশ কৰিছে আৰু তালিকা ইয়াত যিহেতু তালিকাত ধুনীয়া সুন্দৰকৈ উল্লেখ আছে, ক্ৰমিক নংশ উল্লেখ আছে আৰু মাইক যোগে জিলা প্ৰশাসনে যিহেতু ঘোষণা কৰি আছে যে কোন কোন স্থানৰ পৰা তেওঁলোকে নিজৰ নিজৰ সামগ্ৰীসমূহ সংগ্ৰহ কৰিব পাৰিব। মন্তব্য লোৱাৰ এই মুহূৰ্তত চেষ্টা কৰিম যে প্ৰায় 150টা মহিলাৰ ভোটগ্ৰহণ কেন্দ্ৰ শিৱসাগৰ জিলাৰ 3টাকৈ বিধানসভা সমষ্টিৰ বাবে যিহেতু নিৰ্বাচনী আয়োগে ব্যৱস্থা কৰিছিল আৰু মহিলা যথেষ্ট সংখ্যক নিয়োগ কৰা হৈছে। মহিলাসকলৰ পৰা আমি মন্তব্য লোৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত। বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কোন স্থানলৈ ৰাওনা হ'ব? কোন স্থানলৈ ৰাওনা? ভোটগ্ৰহণ কেন্দ্ৰ ক'ত? নহয় মই হাইজিন চেলৰ হয়, আমি অন্য যি মহিলাসকল আছে তেওঁলোকৰ পৰা এই মুহূৰ্তত দেখুৱাইছোঁ এইদৰে তেওঁলোকে নিজৰ EVM সংগ্ৰহ কৰি নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'বৰ বাবে সাজু হৈছে। মই অকণমান আপোনাৰ মন্তব্য ল'বৰ চেষ্টা কৰিম যে কোন ভোটগ্ৰহণ কেন্দ্ৰ ক'ত? আমাৰ নাজিৰা LSC পৰিছে, PS নাম্বাৰ 46, মেকিপুৰ LP স্কুল বুলি কৈছে, বাগান LP স্কুল। গতিকে তাতে কিমান দেৰিৰ পৰা অপেক্ষা? ইয়াত আৰু অলপ সময় অপেক্ষা কৰিব লাগিব। আমি এইটো মেটেৰিয়েলছ খিনি লৈছোঁহে এতিয়া জাষ্ট, আৰু গাড়ী আছে, আকৌ চিকিউৰিটি আছে। গাড়ীখিনি পোৱাহিয়ে নাই, চিকিউৰিটি পোৱাহিয়ে নাই, আমি খাবলৈ আছেই। গতিকে ইমানখিনি অলপ দিগদাৰ। জিলা প্ৰশাসনৰ আৰু নিৰ্বাচনী আয়োগৰ ব্যৱস্থাবোৰ কেনেকুৱা দেখিছে? ভাল? এনেই মোটামুটি ঠিকেই আছে, খালি অলপ মানে জাম হৈছে আৰু এতিয়া এইখিনি সময়ত জাম হয়েই আৰু অলপ দিগদাৰ। ধেমালিৰ সৃষ্টি হৈছে নেকি? ধেমালি তেনেকুৱা একো দিগদাৰ হোৱা নাই, ঠিকে হোৱা নাই, ঠিকে আছে। ব্যৱস্থা কৰা হৈছে, ঠিকে আছে। ইতিমধ্যে পুলিং প্ৰিজাইডিং যিসকল বিষয়া তেওঁলোকে এইদৰে EVMসমূহ সংগ্ৰহ কৰিছে আৰু পুৱা 7 বজাৰ পৰা যিহেতু ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব, গতিকে তেওঁলোকে নিজৰ নিজৰ স্থানলৈ ৰাওনা হ'বৰ বাবে এই সামগ্ৰীসমূহ সংগ্ৰহ কৰি অধিগ্ৰহণ কৰা যান বাহনৰ বাবে অপেক্ষা কৰিছে। নিৰাপত্তাৰ দিশটোৰ কথা আছে, গতিকে নিৰাপত্তাৰক্ষী যাব আৰু বহুসংখ্যক লোকে এইদৰে অপেক্ষা কৰি আছে আৰু ভিতৰ ভাগত যথেষ্ট ভিৰ, কাৰণ 3টাকৈ বিধানসভা সমষ্টিৰ বাবে 5,000 চৰকাৰী কৰ্মচাৰীক পুলিং প্ৰিজাইডিং বিষয়া হিচাপে নিযুক্ত কৰা হৈছিল আৰু 1 মাহ প্ৰশিক্ষণৰ অন্তত তেওঁলোকক নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব। নিৰাপত্তাৰক্ষী তেওঁলোকৰ সৈতে যাব, নিৰাপত্তাৰ দিশটোৰ কথা যিহেতু আছে, গতিকে 741টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে ইতিমধ্যেই পুৱাৰ পৰাই পুলিং প্ৰিজাইডিং যিসকল বিষয়া তেওঁলোক আহি উপস্থিত হৈছিল। দীঘলীয়া শাৰী আছিল, যথেষ্ট দীঘলীয়া শাৰী। ইতিমধ্যে শাৰীৰ অন্ত পৰিছে, প্ৰায় সংখ্যক বিষয়াই ইতিমধ্যে ভিতৰ ভাগত প্ৰৱেশ কৰিছে আৰু প্ৰশাসনে মাইক যোগে যিহেতু ঘোষণা কৰি আছে যে কোন কোন স্থানৰ পৰা তেওঁলোকে সামগ্ৰীসমূহ সংগ্ৰহ কৰিব পাৰিব। আৰু এই মুহূৰ্তত মই দেখুৱাবলৈ চেষ্টা কৰিম যে অগ্নি নিৰ্বাপক বাহিনীৰ পৰা স্বাস্থ্য বিভাগলৈকে সকলো লোক ইয়াত নিয়োজিত হৈ আছে, যাতে কোনো অনাকাংক্ষিত পৰিস্থিতি হ'লে শীঘ্ৰেই যাতে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আৰু শিৱসাগৰ জিলাৰ 3টাকৈ বিধানসভা সমষ্টিৰ নিৰ্বাচনী যি যুঁজ, সেই নিৰ্বাচনী যুঁজৰ বাবে শাসক বিৰোধী উভয় পক্ষই যিহেতু 1 মাহ জোৰা যি তীব্ৰ প্ৰচাৰ অভিযান চলাইছিল, বিগত দিনটোত সেই প্ৰচাৰ অভিযানৰ অন্ত পৰিছিল আৰু অৱশেষত সেই আকাংক্ষিত দিনটো আহিব। পুৱাৰ পৰা যিহেতু ভোটগ্ৰহণ হ'ব আৰু এই ভোটাৰসকলে যিসকল ৰাজনৈতিক দলৰ প্ৰাৰ্থী তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব আৰু পুৱা EVMত ভোটাৰে বুটাম টিপাৰ লগে লগে সেইসকল প্ৰাৰ্থীৰ ভাগ্য EVM মেচিনত বন্দী হ'ব আৰু বিয়লিলৈ ভোটগ্ৰহণ সমাপ্তি হোৱাৰ পিছত এইদৰে পুনৰ এই EVMৰ যিবোৰ বাকচ, সেই বাকচসমূহ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ এইদৰে ঘূৰি আহিব। গতিকে ইয়াত সম্পূৰ্ণ নিৰাপত্তাৰে সৈতে EVM বাকচসমূহ ৰখা হ'ব আৰু 4 মে তাৰিখলৈ সকলো অপেক্ষা কৰিব লাগিব যে কোনে বিজয়ৰ হাঁহি মাৰিব, ৰাজ্যত কোন দলে পুনৰ দিছপুৰৰ মচনদ দখল কৰিব, সেইসমূহ বিষয়লৈ অপেক্ষা কৰিব লাগিব আৰু যাতে এই যি নিৰ্বাচন, যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ আৰু বিলুপ্তকৰণৰ পিছত যি নিৰ্বাচন অনুষ্ঠিত হৈছে যথেষ্ট আকৰ্ষণীয় বুলি ভবা হৈছে, গুৰুত্বপূৰ্ণ বুলি ভবা হৈছে 2026 বিধানসভা নিৰ্বাচনক। মই এই মুহূৰ্তত দেখুৱাইছোঁ এইদৰে সকলো বিষয়াই নিজৰ নিজৰ সামগ্ৰীসমূহ লৈ নিজৰ নিজৰ স্থানলৈ ৰাওনা হ'বৰ বাবে সাজু হৈছে। বাহনসমূহ যিহেতু অপেক্ষা কৰিছে, নিৰাপত্তাৰক্ষী যাব যাতে সুৰক্ষাৰ দিশটোৰ কথা থাকে। এগৰাকী পুলিং প্ৰিজাইডিং বিষয়া আছে, মই তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম। আপুনি সামগ্ৰীসমূহ সংগ্ৰহ কৰি সকলো কিমান দেৰিৰ পৰা অপেক্ষা কৰিছে? আমাৰ আহি আমি কৰিছোঁ, বেছি সময় নহয়।
বজাত আহি পাইছে আমি 7টা বাজি 13 মিনিটত পাইছোঁ। ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা আমাৰ হেৰি লেঙিবাৰী প্ৰাথমিক বিদ্যালয় ডিমৌ বিধানসভা নহয়, আমাৰ নাজিৰা বিধানসভা সমষ্টি। এতিয়া কি সংগ্ৰহ কৰিব? আমি ভিভিপেট ল'লোঁ। তাৰপিছত আমাৰ যিখিনি নথি পত্ৰ আছে গোটেইখিনি আমি গোটেইখিনি পাইছোঁ। কেইজন চাৰিজন নিৰাপত্তাৰক্ষী আছে? নিৰাপত্তাখিনি আমাৰ পোৱাহি নাপাব এতিয়া, আমি যোগাযোগ কৰিছোঁ এতিয়া। বাহন সাজু হৈ আছে? বাম হৈ আছে আমি এতিয়া উঠিবলৈ সাজু হৈ আছোঁ। আৰু যি ভিতৰ ভাগত যি ব্যৱস্থা কৰা হৈছে কেনেকুৱা ব্যৱস্থা? ধুনীয়া, আমি এতিয়া খাদ্য গ্ৰহণ কৰি আহিছোঁ এতিয়া, কোনে ওলাই আহিছোঁ স্বাস্থ্যৰ পৰা ইয়াত অগ্নি নিৰ্বাপক বাহিনীলৈকে সকলো সাজু আছে গোটেইখিনি আছে। ধন্যবাদ জনাইছোঁ। এইদৰে তেওঁলোকে নিজৰ যি EVM-ৰ বাকচ আৰু অন্যহাতেদি যিসমূহ নথি পত্ৰ আছে সেই নথি পত্ৰসমূহ তেওঁলোকে সংগ্ৰহ কৰি কিছু সময় পিছতেই নিজৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব। ইয়াত মই দেখুৱাইছোঁ যে নাজিৰা বিধানসভা সমষ্টিৰ বাবে 97 নং নাজিৰা বিধানসভা সমষ্টিৰ বাবে 4জনকৈ যি পুলিং প্ৰিচাইডিং বিষয়া নিযুক্ত কৰা হৈছে তেওঁলোক ৰাওনা হ'ব আৰু অন্যসকল লোক অপেক্ষাৰত। হয়তো কিছু সময় পিছতেই যি ভিৰ আছিল সেই ভিৰৰ গতি হয়তো কমিব, কাৰণ ইতিমধ্যেই প্ৰায় সংখ্যক পুলিং প্ৰিচাইডিং বিষয়াই তেওঁলোকৰ নিজৰ সামগ্ৰীসমূহ সংগ্ৰহ কৰিছে আৰু অপেক্ষা কৰিছে। নিৰাপত্তাৰক্ষীৰ লগত যাব, গতিকে তাৰ বাবে তেওঁলোকে অপেক্ষা কৰিছে। নিজৰ বাহনত তেওঁলোকে গন্তব্যস্থানলৈ তেওঁলোক ৰাওনা হ'ব আৰু পুৱাৰ পৰা যিহেতু ভোটগ্ৰহণ আৰম্ভ হ'ব, গতিকে সেই পুৱাৰ পৰা আৰম্ভ হ'বলগীয়া ভোটগ্ৰহণৰ বাবে তেওঁলোক সাজু হৈছে আৰু যাতে ভোটাৰসকলে সুন্দৰকৈ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে এই পুলিং প্ৰিচাইডিং বিষয়াসকলক প্ৰায় এক মাহজোৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল আৰু প্ৰশিক্ষণৰ অন্তত তেওঁলোকে আজিৰ দিনটোত এইদৰে নিজৰ সামগ্ৰীসমূহ সংগ্ৰহ কৰিছে। মই পুনৰবাৰ ভিতৰৰ ভাগৰ পৰিৱেশ মই দেখুওৱাৰ চেষ্টা কৰিম যে এতিয়াও যথেষ্ট ভিৰ আৰু জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে যিহেতু ব্যৱস্থাসমূহ সুন্দৰকৈ কৰিছে। এগৰাকী মহিলা আছে। বাইদেউ অকণমান কোন ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা? মেজেঙা হায়াৰ ছেকেণ্ডেৰী। হয়, কেতিয়াৰ পৰা অপেক্ষা কৰিব? ৰাতিপুৱাৰ পৰা ৰৈ আছোঁ 6:30 বজাৰ পৰা। ব্যৱস্থাপনাবোৰ কেনেকুৱা? ভালেই হৈছে। আপোনালোকে নিৰাপত্তাৰক্ষী আহিল? হয়, নিৰাপত্তাৰক্ষী আহি আছে। হয়, আমি যাব আপোনালোক? আমি 4গৰাকী মহিলা ভোটগ্ৰহণ কেন্দ্ৰ। হয়।